নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো সকলোকে মই এইচএছ ফাৰ্ষ্ট ইয়াৰ এডমিশনৰ সম্পৰ্কে এটি কথা ক'বৰ কাৰণে ভিডিঅ'টো বনাইছো যেহেতু এইচএছএলসি ৰিজাল্ট ওলাই গ'ল এতিয়া আপোনালোকৰ ল'ৰা ছোৱালী হওক কোনোবা যদি বন্ধু বান্ধৱী আছে আপোনালোকে হেৰি কৰিব এডমিশন ল'ব লাগিব এইচএছ ফাৰ্ষ্ট ইয়াৰত তাৰ কাৰণে অনলাইন পৰ্টেল খুলি দিছে অনলাইন যেহেতু কৰিব লাগে আগতীয়াকৈ কোন স্কুলত এডমিশন ল'ব আপোনালোকে তাৰ অনলাইন আবেদনৰ প্ৰক্ৰিয়াটো আজিৰ পৰা খুলি দিছে 17 এপ্ৰিলৰ পৰা 24 এপ্ৰিললৈ সময় দিছে আপোনালোকে এইকেইদিনৰ ভিতৰত অনলাইন আবেদনখিনি কৰি লওক কোন স্কুলত এডমিশন দিম বুলি ভাবিছে আপোনালোকে এপ্লাইটো কৰক এখন স্কুলত নকৰিব আপোনালোকে দুখন তিনিখনত কৰি থব কিবা কাৰণত কোনোবাখনত নাপালে কোনোবাখনত পাই যাব গতিকে আপোনালোকে দুখন তিনিখন মানত যি স্কুল ভাবি থৈছে আৰু এখনত নাপালে এখনত বুলি সেইখন স্কুলত এপ্লাই কৰি থওক 24 এপ্ৰিলৰ ভিতৰত এপ্লাইটো কৰক তাৰ পাছত আপোনালোকে যদি এডমিশন পায় আৰু অনলাইনতে চাব পাৰিব আকৌ একচেপ্ট কৰিলে হৈ যায় গতিকে আপোনালোকে এইদিনৰ ভিতৰত এপ্লাইটো কৰি লওক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পায় কিছুমানে গম নাপাবও পাৰে অনলাইন যে খুলি দিছে আজিৰ পৰা খুলি দিছে 17 তাৰিখৰ পৰা 24 এপ্ৰিললৈ পিছত বঢ়াই দিবও পাৰে বা নিদিবও পাৰে হলেও 24 তাৰিখ বুলি ধৰি লওক আপোনালোকে 24 তাৰিখৰ ভিতৰত সকলোৱে এপ্লাইখিনি কৰি লওক ধন্যবাদ